গৰমে দহিছে সমগ্ৰ ৰাজ্য উৎকট গৰম তাতে আকৌ সামাৰ ভেকেশ্যন আপুনিও যদি এই সামাৰ ভেকেশ্যনটো খুব সুন্দৰকৈ অতিবাহিত কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ দৰে আপুনিও আহিব পাৰে নামচাইত অৱস্থিত টুমটাও ৰিজৰ্টলৈ शामे मलंग सी रातें सुरंग सी बाली उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए তিনচুকীয়াৰ পৰা গ'লে অৰুণাচল প্ৰদেশৰ প্ৰথমতেই পাব নামচাই অঞ্চল অৱস্থিত ইয়াৰ আপুনি নান্দনিক পৰিৱেশে আপোনাৰ মন পুলকিত কৰিব আৰু আপুনিও যদি ভাবিছে যে এই উৎকট গৰমত অকমান পানীৰ লগত খেলা কৰক তেতিয়াহ'লে আপুনি ৰ'ব নালাগে মোৰ দৰে আপুনি একেবাৰে যদি কিবা পিন্ধি গৈছে তেতিয়াহ'লে খোলক আৰু খুলি পেলাই আপুনি হাফ পেণ্ট লৈ যাওক লগত আৰু গেঞ্জি লৈ যাওক বা লৈ যায় নাযায় নিজৰ কথা আৰু পানীত জাপ দিয়ক আৰু জাপ দি পেলাই আপুনি সুন্দৰকৈ ভেকেশ্যনটো আপুনি এটা দিন বা দুটা দিন তাক থাকিব পাৰে ইয়াত আচলতে ৰিজৰ্টৰ ভিতৰত অকণমান খোৱা বোৱা যিহেতু ৰিজৰ্ট বুলি ক'লে অকণমান মেহেংগা হৈ যায় সেইকাৰণে আপোনালোকে ইয়াত খাবও পাৰে নাখাবও পাৰে যদি খোৱাৰ ফিলটো লওঁ বুলি ভাবিছে তাতো খাব পাৰে যদি ভাবিছে নহয় মই ইয়াত নাখাই পেলাই বাহিৰত খাওঁ তেতিয়াও আপোনাৰ অকণমান যদি বাজেটৰ কথা ভাবে কিন্তু ইয়াত সুন্দৰ ৰেষ্টুৰেণ্ট আছে যিহেতু আপোনালোকে খাব পাৰিব লগতে আপুনি কিন্তু সকলোৱে দেখিব যে ইয়াত সকলোৱে সাঁতুৰি পেলাই মানে বহুত চখ কৰে ময়ো যিহেতু ইয়াতে গোৱা ফিলটো লৈ ল'লোঁ গোৱা যাবলৈ যিহেতু বাজেটটো আমাৰ কম হয় কিন্তু সেইকাৰণে অসমতে আপুনি উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি পৰিৱেশ আচলতে প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ আপুনি মানে নেক্সট লেভেলত আছে আপুনি ইয়াত থাকিলে আপুনি ফিল কৰিব নোৱাৰিব যে আপুনি আছে ক'ত পানীখিনি কিছু অকণমান লেতেৰা অনুভৱ হৈছে কাৰণ সকলোৱে ইয়াত মানে সকলোৱে মানে কি কৰে গম পাইছে নাই চুইমিং কৰোঁতে সকলোৱে আৰু 1 নম্বৰ কৰি দিব পাৰে 2 নম্বৰটো বাৰু নকৰে সেইটো কিন্তু সেইকাৰণে মই অন্ততঃ মোৰ চুৰ তিওৱা নাই পটকৈ মোৰ যিহেতু জ্বৰ হয় কিন্তু আপুনি কৰিব পাৰিব সকলোৱে এনেকৈ বহি লওক ইয়াৰ ভিতৰতে খোৱা বোৱা যি কৰিবৰ কাৰণে সকলো ব্যৱস্থা কৰি ৰাখিছে খুব সুন্দৰ মানে তেওঁলোকে ব্যৱস্থা কৰি দিছে যাতে পৰ্যটকসকলে খুব সুন্দৰকৈ থাকিব পাৰে আৰু এনেকৈ যদি চেলফি মাৰিব বিচাৰে তেতিয়াহ'লে চেলফি এখন গ্লাছো দি দিছে ছোৱালীবোৰৰ কাৰণে খুব সুন্দৰ ৰ'ব আপোনালোকক মই টিকটৰ প্ৰাইচটোৰ কথা কোৱাই নাই ইয়াত যদি আপুনি এণ্ট্ৰি কৰিব বিচাৰিছে তেতিয়াহ'লে 50 ৰুপিজ আপোনাক এণ্ট্ৰি ফিজ ল'ব আৰু আপোনালোকে এনেধৰণে টিকটটো কাটি ল'ব লাগিব তাৰপিছত মজা আছে এনজয় কৰক আৰু 50 টকা দিয়ক দিনটো আপুনি তাত কি কৰে সাঁতোৰে খায় শুৱে সকলো কটেজবোৰ লৈ লওক আৰু লগৰখিনি পাবই আপুনি তাত বহুত লগৰ পাই যাব অকলে যাব পাৰিব সুন্দৰকৈ যিহেতু আপোনাক পৰিৱেশটোৱে ইমানেই ধুনীয়া যে আপুনি কেতিয়া সময় অতিবাহিত হ'ব গমেই নাপাব অসমৰ বা উত্তৰ পূৰ্বাঞ্চল অৰুণাচল প্ৰদেশত যে এনেকুৱা এখন ৰিজৰ্ট আছে আপুনি কল্পনা কৰিব নোৱাৰে সেইকাৰণে সকলো আহিব পাৰে এই গৰম বন্ধত খুব সুন্দৰকৈ আপোনালোকে চাব পাৰে ভেকেশ্যনটো কটাব পাৰে আৰু আপুনি যদি ইয়াত থাকোঁ বুলি ভাবে যে ৰিজৰ্টৰ ভিতৰতে যদি ভাবিছে যে মই এটা দিন ষ্টে' কৰোঁ বা দুটা দিন ষ্টে' কৰোঁ ফেমিলিৰ লগত আহিব পাৰে বা ফ্ৰেণ্ডছৰ লগত তেতিয়াহ'লে আপোনালোকে ইয়াতে খুব সুন্দৰ কটেজ আছে তাত আপোনালোকে ল'ব পাৰে খালি অকণমান কষ্টলি হয় সেইকাৰণে ইয়াত আপোনালোকে সোমালে দেখিব খুব গাড়ী ভিৰ হৈ থাকে জুলাই আগষ্ট মাহটো হৈছে আটাইতকৈ ধুনীয়া সময় এই ঠাইটুকুৰালৈ অহা এই ৰিজৰ্টখনলৈ ভিডিঅ'টো ইমানেই আপোনালোকে যিসকলে আহিম বুলি ভাবি আছে চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি আপোনালোকে পেজখন ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব দেৱজিৎ ব্লগ নেক্সট আপোনালোকক দেখাই আছোঁ টকচিতা ৰিজৰ্টখন থেংক ইউ